টাইমটোলৈ স্বাগতম জনাইছো মহিমাক্ষী পুনৰ নাম সাঙুৰ খাইছে তিনিগৰাকী মহিলাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শ্ৰাহ শ্ৰমিকসকলে ঘেৰাও কৰিছে আৰক্ষী থানা আৰু মাছ নিখাই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এজন যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি হাহাকাৰ লাগিছে আৰু সকলোৱে দাবী উত্থাপন কৰিছে যেহেতু তিনিগৰাকী মহিলা আৰক্ষীৰ জালত পৰিছে এই মৃত্যুৰ ঘটনাৰ লগত জড়িত একাংশ স্থানীয় লোকে দাবী কৰিছে যে মহিলা কেইগৰাকীক আমাৰ হাতত এৰি দিয়ক ৰাইজৰ হাতত এৰি দিয়ক বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী থানা ঘেৰাও কৰিছে মাছ নিখাই এনেদৰে সকলো ওলাই আহিছে আৰু সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে হাহাকাৰ লাগিছে এই যুৱকজনৰ মৃত্যু কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তলৈ সবিশেষ তথ্য যেটো আৰক্ষীৰ জালত পৰিছে তিনিগৰাকীকৈ মহিলা নিখাই ৰুদ্ৰমূৰ্তিৰ ৰূপ ধাৰণ কৰিছে চাহ শ্ৰমিকে ৰুদ্ৰমূৰ্তিৰ ৰূপ ধাৰণ কৰিছে মাছ নিখাই এই পৰিস্থিতিৰ সৃষ্টি হৈছে ঘেৰাও কৰিছে আৰক্ষী চকী সকলোকে আৰক্ষী চকী পৰ্যন্ত ঘেৰাও কৰিছে আৰক্ষী থানাত আহি হাজিৰ হৈছে আৰু কু অভিসন্ধিৰে যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে এজন যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হৈছে ডাঙৰী চাহ বাগিচাত মৃত্যুমুখত পৰিছিল বিকি পানিকা নামৰ যুৱকজন চাহ বাগিচাত বিকি পানিকা মৃত্যুমুখত পৰিছিল আৰু বিকিৰ মৃত্যুৰ লগত জড়িত তিনি মহিলাৰ বিৰুদ্ধে যুৱকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ৰাইজে অভিযোগ কৰিছে যে তিনিগৰাকী মহিলাই বিকিক হত্যা কৰিছে আৰক্ষীৰ জালত পৰিছে তিনিগৰাকী মহিলা আৰু তাৰ পিছৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে হাহাকাৰ লাগিছে এজন যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চাহ শ্ৰমিক ওলাই আহিছে মাছ নিখাই পৰিস্থিতি উত্তপ্ত হৈ পৰিছে তিনিচুকীয়া জিলাৰ তালাপত নিখাই ৰাইজে ঘেৰাও কৰিছে আৰক্ষী চকী আহি উপস্থিত হৈছে আৰু তীব্ৰ বাদ বিতণ্ডা আৰক্ষী আৰু ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ বাদ বিতণ্ডা ঘেৰাও কৰিছে আৰক্ষী চকী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে লাঠি চালনা কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যেহেতু কেইবাজনো শ্ৰমিক আহত হোৱাৰো খবৰ আহিছে যেহেতু শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ মাজতে কেইবাজনো আহত হৈছে আৰক্ষীয়ে লাঠি চালনা কৰিছে এয়া চাহ শ্ৰমিক আহত হৈছে আৰক্ষীয়ে যেহেতু লাঠি চালনা কৰা ঘটনা এয়া মাছ নিশা চাহ কিমান শ্ৰমিক আহি উপস্থিত হৈছে এক হাহাকাৰ লাগিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হৈছে বিকি পানিকা নামৰ যুৱকজনৰ কেইদিনমান আগতে চাহ বাগিচাতে মৃত্যুমুখত পৰিছিল আৰু ৰাইজে অভিযোগ কৰিছিল যে তিনিগৰাকী মহিলাই হত্যা কৰিছে বিকি পানিকাক আৰু তাৰ পিছতে আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছিল আৰক্ষী ইতিমধ্যে তিনিগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীৰ জালত পৰিছে তিনিগৰাকী মহিলা আৰু তাৰ পিছতে চাহ শ্ৰমিকে উল্লেখ কৰিছে যে এই তিনিগৰাকী মহিলাক ৰাইজৰ মাজত উলিয়াই দিয়ক তিনিগৰাকী মহিলাক আৰু এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিকে মাছ নিখাই উত্তপ্ত হৈ পৰিছে পৰিস্থিতি দমদমাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিখাই দেখিবলৈ পোৱা গৈছে লোকৰ ৰুদ্ৰৰূপ দেখিবলৈ পোৱা গৈছে ডুমডুমাত এই পৰিস্থিতিৰ সৃষ্টি হৈছে তিনিচুকীয়া জিলাৰ তালাপত নিখাই ৰাইজে ঘেৰাও কৰিছে আৰক্ষী চকী ঘেৰাও কৰিছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি কেইদিনমান পূৰ্বে যুৱকজনে প্ৰাণ হেৰুৱাইছিল বিকি পানিকা নামৰ যুৱকজনক হত্যা কৰা হৈছিল আৰু সেই অভিযোগত ৰাইজে তিনিগৰাকী মহিলালৈ সেই দুখ জাপি দিছিল যে তিনিগৰাকী মহিলাই হত্যা কৰিছে বিকি পানিকাক বিকি পানিকা হত্যা কৰা হৈছিল নিশংসভাৱে হত্যা কৰা হৈছিল বিকি পানিকাক আৰু তাৰ পিছতে ৰাইজে কৈছিল যে তিনিগৰাকী মহিলাৰ ইয়াত হাত আছে তিনিগৰাকী মহিলা জড়িত আছে বিকি পানিকাৰ মৃত্যুৰ লগত আৰু আৰক্ষীক খবৰ দিছিল সেইমতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে তিনিগৰাকী মহিলা আৰক্ষীৰ জালত পৰিছে আৰু তাৰ পিছতে উত্তেজিত ৰাইজে দাবী উত্থাপন কৰিছে যে তিনিগৰাকী মহিলাক আমাৰ মাজত উলিয়াই দিয়ক ৰাইজৰ মাজত তিনিগৰাকী মহিলাক উলিয়াই দিয়ক যি ব্যৱস্থা লয় ৰাইজে ল'ব প্ৰশাসনে ল'ব নালাগে ৰাইজে ইয়াৰ ব্যৱস্থা ল'ব এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছে তিনিগৰাকী মহিলাৰ বাবে এনেদৰে ঘেৰাও কৰিছে যে আৰক্ষীয়ে উল্লেখ কৰিছে যে তিনিগৰাকী মহিলাই হত্যা কৰিছে বিকি পানিকাক যিহেতু অতি নিশংসভাৱে চাহ বাগিচাতে হত্যা কৰি পেলাই থৈ গৈছিল বিকি পানিকাক আৰু তাৰ পিছতে এতিয়া মাছ নিশা দেখিবলৈ পোৱা গৈছে এনে দৃশ্য সকলো ওলাই আহিছে আৰক্ষী থানা ঘেৰাও কৰিছে আৰু সকলোৱে এটাই দাবী যে তিনিগৰাকী মহিলাক উলিয়াই দিয়ক তিনিগৰাকী মহিলাই বিকি পানিকাক হত্যা কৰিছে আৰু তিনিগৰাকী মহিলাক যি শাস্তি দিয়া হ'ব ৰাইজে দিব সেই দাবীৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোকে कांड में 3 आदमी निकल रहे वो 3 आदमी के हमने जब नाम पूछे चाहत रही तो सब एक पुलिस जाके ले आरो को के निकला चाहत रही लेकिन ये सब आगे ले वही खातिर ये घटनाटा होते पुलिस वहाँ तो BDP है लाइन में चौकीदार है लेकिन वो सब खबर नहीं दे तो आरो के दे महिलाओं है
वो सब खबर नहीं दे के दे वो सब ঘটনাটা কি হই রয় घटना माने एरकम एक जुआन चकड़ा नष्ट सब दिन के जानत रहे जे हमने के लाइने घटनाटा होते बोल के ये आदमी जाने ला बोल काला टोना जादू टोना जाने ला लेकिन वो कांडटा केव धरे नहीं पाए आज धर पाई तो वो कांडटा निकला थी और आदमी ले কার কাছে ধরে পালে माने आदमी जानते पूछते के वो सब कबला ली वो सब निजे कबूल करें जे 3 जन रही बोल के 3 জনকে নাম 3 जन के नाम एक है पार्वती वनिका तार पीछे दो आरेक जन के शकुंतला गणेशा आरेक जन के लक्ष्मीमणि भूमि 3टा आदमी का এখন তুমি থানা में কি করে গেলে थाना में हमने वो सब के लेके गए वो सब के आरोपों के नाम पूछे के लिए कहे वो सब के लेके जब तो अपना आरोप निकलो नहीं होले आरोप हमने वो सब के नाम नहीं पूछे पर कोई लेकिन एक ग्रुप के पुलिस अनबका लाठी चार्ज कोई लाठी चार्ज करके ओकर माथा पटाई दे फिर भी हमने थाना नहीं नुकसान अलग के ऊपर नाम नुकसान अरुण दास नुकसान तालाब में टुकड़ी चला आज एक